এতিয়া চাবা এটা জেনাৰেল ফৰ্ম অফ ডিফাৰেন্স ইকুৱেশ্যন আমি আমাৰ যোনটো দৰকাৰ হ'ব that will somewhat look like this এটা এনেকুৱা টাৰ্ম থাকিব y t plus 1 তাৰপিছত এটা টাৰ্ম থাকিব plus a তাৰপৰা থাকিব y t is equal to এটা কনষ্টেন্ট থাকিব ঠিক আছে তাৰপিছত আমাক এটা ইনিশিয়াল ভ্যালু দিয়া থাকিব এটো হবগে আমাৰ যোনটো ইনিশিয়াল ভ্যালু ঠিক আছে ইনিশিয়াল ভ্যালু বুলি মই কৈ দিছো এটো ইনিশিয়াল ভ্যালু দিয়া থাকিব ঠিক আছে কেতিয়াবা এটো y1 ও দিব পাৰে তেতিয়া হলো কেনেকৈ উলিয়াম আমি কৈ দিম ঠিক আছে এটো সলভ কৰোতে আমি প্ৰথমতে কি কৰো প্ৰথমতে আমি স্টেপ 1 ত আমি কমপ্লিমেন্টাৰী সলিউশনটো প্ৰথমতে উলিয়াব পাৰো পাৰ্টিকুলাৰটো উলিয়াব পাৰো কিন্তু এতিয়ালৈকে আজিলৈকে সদায় কমপ্লিমেন্টাৰী কৰি আছিলো কাৰণে কমপ্লিমেন্টাৰী কে কৰো দুটা সলিউশন পাম আমি তাৰ কমপ্লিমেন্টাৰী সলিউশন আৰু পাৰ্টিকুলাৰ সলিউশন আৰু লাষ্টত আমি দুইটা এড কৰি দিব লাগিব যদি কমপ্লিমেন্টাৰী সলিউশনটো ইয়াৰ চাও স্টেপ 1 হিচাপে আমি ধৰিব লাগিব let yc is equal to a to the power bt এটো a ভ্যালু লাগিলে যি নহক কমপ্লিমেন্টাৰী সলিউশনটো উলিয়াওতে আমি এটো মেথডে লগাব লাগিব তাৰপিছত আমি কি কৰিব লাগিব and এই ইকুৱেশনটো আমি c টোক ইগনোৰ কৰি পেলাই c equal to 0 বহাই ল'ব লাগিব c জায়গাত আমি 0 বহাই লম plus a y t is equal to 0 বহাই লম ঠিক আছে তাৰ পিছৰ প্ৰসেসটো একেবাৰে ইজি a b t plus 1 যেহেতু a b t লৈছো মই t plus 1 থাকিলে t plus 1 লিখিম আৰু t থাকিলে t লিখিম a b to the power t equal to 0 তাৰ পিছত মই a b to the power t টো কমন লম তাৰ পিছত এটা থাকিব b ভিতৰত থাকিব a equal to 0 আৰু ইয়াৰ পৰা এটাকে আমি লিখিম যেহেতু a টো 0 নহয় a টো 0 হ'ব লাগিব b plus a equal to 0 হ'ব লাগিব তেতিয়া হলে আমি লিখিম b equal to minus a আৰু কমপ্লিমেন্টাৰী সলিউশনটো b জায়গাত আমি বহাই দিম কি minus a t এটো আমাৰ কি হৈ গলগে এটো কমপ্লিমেন্টাৰী সলিউশন হৈ গল ঠিক আছে এটো কমপ্লিমেন্টাৰী সলিউশন আমাৰ হৈ গল এইখিনিলৈকে কালি you have done perfectly correct এইখিনিলৈকে কাৰেক্ট আছিল ঠিক আছে পাৰ্টিকুলাৰ সলিউশন উলিয়াবলৈ যাওতে আমি লক্ষ্য কৰিব লাগিব at the value of y পাৰ্টিকুলাৰ সলিউশনৰ কেস দুটা হ'ব case 1 when a is not equal to minus 1 a is not equal to minus 1 হলে পাৰ্টিকুলাৰ সলিউশন উলিয়াওতে আমি কি কৰিব লাগিব let particular solution yp is equal to yt equal to yt plus 1 is equal to k মানে ইয়াৰ যোনটো ভ্যালু হেতু চেঞ্জ নাই হোৱা মানে এটাকে আমি কি লিখিম yt plus 1 ৰ ভ্যালু k তাৰ পিছত a k is equal to c লিখিম নে চোৱা দুইটা ভ্যালুতে c লিখিম ইয়াত তুমি t plus 1 চাব নালাগে আৰু দুইটা ভ্যালুক মই k বুলি কৈছো তেতিয়া হলে k টা যদি মই কমন লওঁ 1 plus a হ'ব আৰু এটো কি হ'ব c হ'ব তেতিয়া হলে k equal to কিমান হ'ব c by 1 plus a ঠিক আছে c by 1 plus a আমাৰ পাৰ্টিকুলাৰ সলিউশন ওলাই গল ঠিক আছে আৰু পাৰ্টিকুলাৰ সলিউশন ওলোৱাৰ সেকেন্ড কেছটো কি হ'ব যদিহে কেছ 2 হ'ব যে a যেতিয়া minus 1 হ'ব when a is equal to minus 1 যদি a is equal to minus 1 হয় তেতিয়া হলে আমি ধৰিব লাগিব let yt is equal to kt then কি লিখিব লাগিব y t plus 1 equal to k t plus 1 হ'ব চোৱা ডিফাৰেন্সটো চোৱা ডিফাৰেন্সটো ধৰিব পাৰিছানে ইয়াত আমি k ধৰিছিলো ইয়াত k t ধৰিব লাগিব বুজিলানে
এইটো চোৱা ইয়াত আমি ধৰিছিলো k যেতিয়া a টো -1 ৰ ইকুৱেল নাছিলে যেতিয়া a ইকুৱেল টু -1 হ'ব আমি ধৰিব লাগিব kt আৰু তেতিয়া হলে y t + 1 ক ধৰিব লাগিব kt + 1 এতেকে k t + 1 minus plus a kt is equal to c তাৰপিছত a ভ্যালুটো কিমান -1 হয় kt plus k plus -1 into kt equal to c মানে এই দুটা টাৰ্মটো কেনসেল আউট হৈ যাব তেতিয়া হলে আমি কি পাম k is equal to c ঠিক আছে k is equal to c এতিয়া আমাৰ দুইটা হৈ গল এতিয়া আমাৰ দুইখিনি হৈ গল ঠিক আছে এতিয়া কমপ্লিট সলিউশন এতিয়া আমি লিখিম কমপ্লিট সলিউশন ঠিক আছে কমপ্লিট সলিউশনত আমি লিখিম yt is equal to y complementary plus y particular ঠিক আছে ইয়াৰ ভ্যালুটো আমি পাম y complementary solution to a to the power minus a t যোগ c divided by 1 plus a when a is not equal to -1 আৰু এটো পাম a -1 to the power t plus -1 to the power t -1 to the power t আৰু পাম plus c when a is equal to -1 তেতিয়াহলে আমি কি পাম এটো পাম ct দেই ct বুলি লিখিব লাগিব কেলে ct বুলি লিখিব লাগিব k equal to c এটাকে particular solution will be equal to যেহেতু kt বুলি লিখিছিলো k জায়গাত আমি কি লিখি দিম ct হয় না ct এতিয়া চোৱা এটো পাই যাম a plus ct তুমি দুটা বস্তু ইয়াত লক্ষ্য কৰা যেতিয়া a equal to -1 আছিলে particular solution টো constant আছিলে আৰু এটো এটা ভেৰিয়েবল আছিলে হয় না t চেঞ্জ হৈ গলে কমপ্লিমেন্টাৰী সলিউশন টো চেঞ্জ হৈ যাব যেতিয়া a equal to -1 আছে কমপ্লিমেন্টাৰী সলিউশন টো কনস্ট্যান্ট আছে কিন্তু যোনটো পাৰ্টিকুলাৰ সলিউশন হেতু ভেৰিয়েবল হৈ গল হৈছে না সো ct t চেঞ্জ হৈ গলে এটো বস্তু চেঞ্জ হ'ব a টো কনস্ট্যান্ট থাকিব তুমি কালি কোনটো ভুল কৰিছিলা তুমি a equal to -1 তুমি এটো কৰি দিলা আৰু a is not equal to -1 এটো কৰি দিলা আৰু a equal to -1 তুমি এটো কৰি দিলা হেতু ভুল কৰিছিলা তুমি কালি মনত পৰিছে নাই এতিয়া কালি দিয়া অংকটো কোৱা yt plus 1 minus 2yt is equal to 4 দিছিলো হয় না আৰু y not কিমান দিছিলো and y not equal to 5 দিছিলো ঠিক আছে তুমি কোড ভুল কৰিলা এতিয়া চাবা এতিয়া মই কমপ্লিমেন্টাৰী সলিউশনত মই সময় নষ্ট নকৰো কমপ্লিমেন্টাৰী সলিউশন টো a to the power a এটো ওলাব 2t এটো কমপ্লিমেন্টাৰী সলিউশন ওলাব ইয়াত কোনো ধৰণৰ হেৰি নাই পাৰ্টিকুলাৰ সলিউশন টো চোৱা আমি পাৰ্টিকুলাৰ সলিউশন টো ভুল কৰিছিলা কমপ্লিমেন্টাৰী সলিউশন টো একো ভুল কৰা নাই পাৰ্টিকুলাৰ সলিউশন টো what you did এতিয়া ইয়াত কি চাব লাগিব আমি a is not equal to -1 হয় না a is not equal to -1 কাৰণ তো -2 আছে -1 নহয় ঠিক আছে hence let y particular solution equal to কি ধৰিব লাগিব k ধৰিব লাগিব নে kt ধৰিব লাগিব ইয়াত k ধৰিব লাগিব নে kt ধৰিব লাগিব a equal to k ধৰিব লাগিব ইয়াত তুমি kt ধৰিলা হয় না
kt ধৰিছিলা হয় না সেইটো ভুল হ'ল তোমাৰ ঠিক আছে বাকি এতিয়া পিছৰখিনি ইজি আৰু পিছৰখিনি ইজি যদি k ধৰিলো তেতিয়াহ'লে মই কি লিখিব লাগিব যে k minus 2k is equal to 4 তেতিয়াহ'লে minus k equal to 4 তেতিয়াহ'লে k equal to 4 এটাকে y particular solution equal to 4 তেতিয়াহ'লে complete solution কি হ'ব yt equal to 4 plus a to the power 2 to the power t হয় এটো হ'ব না আৰু y not equal to যেহেতু 5 দিয়া আছিলে এটাকে 4 plus a 2 to the power 0 equal to 5 4 plus a is equal to 5 এটাকে a equal to কিমান হ'ব 1 তেতিয়াহ'লে আমি কমপ্লিট সলিউশনটো কি বুলি লিখিম কমপ্লিট সলিউশনটো লিখিম যে 4 plus 2 to the power t এটো হৈ গ'ল আমাৰ কমপ্লিট সলিউশন বুজি পালা না তুমি ভুলটো কোনখিনিত কৰিলা বুজি পালা তুমি এটো কি টি ধৰিছিলা ঠিক আছে তাৰপিছত নাও ইটো কোৱেশ্চন কোৱা yt plus 1 minus yt equal to 3 দিছিলো নেকি yt equal to 5 দিছিলো 5 দিছিলো আৰু y not equal to 3 দিছিলো তেতিয়াহ'লে কমপ্লিমেন্টাৰী সলিউশনটো a হ'ব কাৰণ a to the power 1 to the power t হ'ব গতিকে এটো a হ'ব নে হ'ব a হৈ গ'ল পাৰ্টিকুলাৰ সলিউশনটো ইয়াত যেহেতু এতিয়া পাৰ্টিকুলাৰ সলিউশনটো উলিয়াওতে সাৱধান পাৰ্টিকুলাৰ সলিউশনটো উলিয়াওতে ইয়াত তুমি এজিউম কৰিবা let yp is equal to kt যিহেতুকে a is equal to -1 হয় না এটাকে kt plus 1 minus kt is equal to c মানে ইয়াত কিমান দিয়া আছিল 5 হয় না তেতিয়াহ'লে kt plus k minus kt equal to 5 kt will get cancelled out k will be equal to 5 k টো যদি 5 ৰ সমান হয় এটাকে complete solution will be a plus এটো যদি 5 হয় তেতিয়াহ'লে yp will be 5t হ'বনে যেহেতু আমি kt ধৰিব লাগিব হ'বনে 5t হ'ব and দিয়া আছে given y not equal to 3 that means a plus 5 into 0 is equal to 3 a is equal to 3 এটাকে yt will be equal to 3 plus 5t হ'ল তুমি ভুলটো কোনখিনিত কৰিলা মনত পৰিলে এতিয়া সেই ভুলটো নকৰিবা গতিকে মই আকৌ এবাৰ গোটেই প্ৰসেসটো ৰিভাইজ মাৰি দিছো এইটো একদম মনত বহাই লোৱা দেই এতিয়া আমাক সদায় দিয়া থাকিব y t plus 1 minus a y t is equal to c দিয়া থাকিব আৰু initial condition আমাক will be given y not এটা ভ্যালু আমাক দিয়া থাকিব ঠিক আছে তেতিয়াহ'লে step 1 সদায় আমি step 1 ত কি কৰিম কমপ্লিমেন্টাৰী সলিউশনটো উলিয়াম আৰু আমি কমপ্লিমেন্টাৰী সলিউশনটো উলিয়াওতে কি কৰিম let y is equal to a b to the power t then আমি কি কৰিম a b t to the power 1 minus a b to the power t equal to 0 লিখিম ঠিক আছে 0 লিখিলে তাৰপিছত আমি b equal to কিমান পাই যামগে b equal to minus a পাম আৰু y কমপ্লিমেন্টাৰী সলিউশনটো আমি পাই যাম a minus a to the power t ঠিক আছে এতিয়ালৈকে আমি বহুত বাৰ কৰিলো এটো step 2 আমি উলিয়াম পাৰ্টিকুলাৰ সলিউশন yp equal to আমি k ধৰিম if a is not equal to -1 আৰু yp equal to kt বুলি ধৰিম if
a is equal to -1 আৰু দুইটা ক্ষেত্ৰতে যদি এনেকুৱা হয় তেতিয়া হলে k সদায় equal to c 1 plus a হয় আৰু যদি a equal to -1 হয় k equal to c হয় আৰু kt equal to ct হয় ঠিক আছে আৰু ফাইনেল সলিউশনটো yt is equal to a to the power minus at plus 1c 1 plus a হয় when a is not equal to -1 আৰু yt equal to a -1 মানে t হ'ব -1 হ'ব গতিকে অকল a থাকিব plus ct হ'ব when a is equal to -1 আমি আজিলৈকে যিমানখিনি পঢ়িলো ইমানখিনিতে মুদা মাৰি দিব পাৰিম নাই ইমানখিনিতে মুদা মাৰি দিব পাৰিম নাই পাৰিম এতিয়া to determine y এতিয়া আমাৰ অকল এটা unknown থাকি গ'ল a টো to determine the value of a আমি কি কৰিব লাগিব আমি y not equal to পাতিব লাগিব yt when t is equal to 0 হয় না এটো পাতি দিম এটো পাতি দিলে আমি কি লিখিম a plus a কন্ডিশনটোৰ পৰা আমি a ভ্যালুটো উলিয়াই লব পাৰিম আৰু যেটো আমি কি পামগে যেটো আমি লাষ্টত গৈ কি পাম সেইটো চাবা when a is not equal to -1 when a is not equal to -1 y not is equal to a minus a to the power 0 plus যোনটো y particular solution to হয় না y particular solution to তেতিয়ালে a equal to y not minus y particular solution to হ'ব নে কাৰণ এটোটো 1 হৈ গ'ল এটোটো 1 হৈ গ'ল when small a is equal to -1 y not equal to a is equal to y not হৈ যাব নে কাৰণ ct to t equal to 0 বহাই দিলে হৈ যাব ঠিক আছে গতিকে আমি ফাইনাল সলিউশন কিটা কি বুলি লিখিব পাৰো ফাইনাল সলিউশন কিটা সদায় এইটো ফৰ্মত হ'ব yt will be equal to y not minus y particular solution minus a to the power t plus c 1 plus a when a is not equal to -1 আৰু yt will be equal to y not plus ct when a is equal to -1 হৈ গ'ল না ইমানখিনি এতিয়া নেক্সট ক্লাছত আমি ইয়াৰ যেটো হেৰি হ'ব ইয়াৰ যেটো এপ্লিকেশন হ'ব কবৱেব থিওৰেম সেইটো আমি লগাম যদি মই এটা হোমৱৰ্ক তোমাক ট্ৰাই কৰিবলৈ দিম এই হোমৱৰ্কটো হ'ব মই তোমাক এটা ডিমান্ড ইকুৱেশ্যন দি দিছো কিউ ডি এনেকুৱা অংক তুমি দেখি পেলাই মোক কবা মনত পৰিছে নে নাই পৰা দেই এইটো দেখি পেলাই মোক কবা মনত পৰিছে নে নাই পৰা a minus b pt আৰু quantity supplied holge minus c plus d p t minus 1 ঠিক আছে t minus 1 আৰু এইটো সিস্টেমটো এতিয়া এৰুৰা দিয়া আছে এতিয়া ইকুইলিব্ৰিয়ামত আমি কি লিখিব পাৰিম এটো ডিমান্ড ইকুৱেল সাপ্লাই লিখিব পাৰিম তাৰ পিছত ডিমান্ড ইকুৱেল সাপ্লাই লিখিলে এটো কি বনি যাব চোৱাচোন এটা ডিফাৰেন্স ইকুৱেশ্যনলৈ কনভাৰ্ট হৈ যাব তাৰপিছত আমি কি কৰিম আমি জাস্ট এটা টাইম স্টেপ আমি পিছুৱাই দিম এটো আমি t to t+1 লিখি লম আৰু t - 1 টো t লিখি দিম তাৰপিছত এটো কি বনি যাব এটা ডিফাৰেন্স ইকুৱেশ্যন বনি যাব তাৰপিছত এটো আমি সলভ কৰি দিম সলভ কৰি আমি এটা সলিউশন পাম
এনেকুৱা এটা সলিউশন কৰবাত পাই যাম আমি এনেকুৱা ফৰ্মত সলিউশন এটা পাই যাম এই সলিউশনটো কনভাৰ্জেন্ট নে ডাইভাৰ্জেন্ট আমি পাই যাম আৰু সেই কনভাৰ্জেন্ট নে ডাইভাৰ্জেন্ট কিহৰ ওপৰত ডিপেন্ড কৰিব কোৱাচোন কোনকিটা প্যাৰামিটাৰৰ ওপৰত ডিপেন্ড কৰিব ABCD কিটাৰ ওপৰত ডিপেন্ড কৰিব নাই বিশেষকে B আৰু D টোৰ ওপৰত ডিপেন্ড কৰিব তুমি B টো কি চোৱাচোন B টো ডিমান্ড কাৰ্ভডালৰ শ্লোপ হয় নে ডিমান্ড কাৰ্ভডালৰ শ্লোপ হয় নে আৰু এটো সাপ্লাই কাৰ্ভডালৰ শ্লোপ হয় নে মানে এটোক আমি ডিমান্ড ইলাস্টিসিটি প্ৰক্সি হিচাপে ধৰিব পাৰিম নে পাৰিম আৰু এটোক আমি সাপ্লাই ইলাস্টিসিটি প্ৰক্সি হিচাপে ধৰিব পাৰিম নে পাৰিম গতিকে এই ডিমান্ড ইলাস্টিসিটি আৰু সাপ্লাই ইলাস্টিসিটিয়ে কৰ্ভ ৱেভ মডেলত ডাইভাৰ্জেন্ট হয় নে কনভাৰ্জেন্ট হয় হেতু আমি দেখা পোৱা যাব ফাৰ্স্ট টাইমত পঢ়িছিলা নে হেতু হে বস্তুটো অলপমান কৰ্ভ ৱেভ মডেলত পঢ়িছিলা নে মনত পৰিছে নাই যে ডিমান্ড কাৰ্ভডালৰ ইলাস্টিসিটি আৰু হেৰিডালৰ ইলাস্টিসিটিৰ ওপৰত ডিপেন্ড কৰি পেলাই কনভাৰ্জেন্ট ডাইভাৰ্জেন্ট নে সাইক্লিক হৈছিলে ইয়াতো সেম একেটা বস্তুৱে হ'ব গতিকে হেতু পঢ়ি দিলে এটো চেপ্টাৰ হে এটোই আহিব